আমি অসমীয়া যুৱ মঞ্চ ইতিমধ্যে আমি প্ৰতিবাদী কাৰ্যসূচী লৈ গৈছো। আজি প্ৰায় 10 দিনে হোৱা নাই। আৰু আমি এইটোৱে আপোনালোকৰ যোগেদি বা আপোনালোকৰ যোগেদি আমি অসম চৰকাৰ বা শিৱসাগৰ জিলা প্ৰশাসনক আহ্বান জনাইছো যে যিখন এজেহাৰ আমি দাখিল কৰিছো সেই এজেহাৰখনক তেওঁলোকে সন্মান জনাওক। কাৰণ কেলে আমি দেখো সৰ্বসাধাৰণ মানুহ এজনে যদি এজেহাৰখন দিয়ে, আমি কৈয়ে গৈছো যে 12 ঘণ্টা নহওঁতে মাতি আনি পেলাই থানাত তেওঁলোকে কাৰ্য কৰে। কিন্তু আজি 20-25 দিন উকলি গ'ল যে এই তেল চুৰটোৰ ওপৰত ইমান দৰদ কিয়, কিমান টকাত বিক্ৰী গ'ল, আমি চিধা স্পষ্ট ভাষাৰে আমি কৈ আছো। গতিকে আমি অনাগত দিনত বুলি কোনো কথা নাই। যদি আজি সংবাদমেল দিয়াৰ পিছত আমি 10 দিন সময় যাওক, আপোনালোকক চিধাজি কৈছে 10 দিন সময় বান্ধিছো। যদি 10 দিনৰ ভিতৰত তেওঁলোকে শিৱসাগৰ জিলা প্ৰশাসনে কোনো বিহিত ব্যৱস্থা নলয়, আমি কিন্তু কাৰ্যসূচী ল'ম। লগে আমি 3টা সংগঠন আছো, আমি কাৰ্যসূচী ল'ম। চিধা কথা, স্পষ্ট কথা, তেল চুৰটোক অতি গ্ৰেপ্তাৰ কৰিব লাগিব, ইয়াক ব্লেকলিষ্ট কৰিব লাগিব। কাৰণ কেলে এতিয়া তেওঁলোকে ব্লেকমেইল কৰা দি কৰি থাকে। আমি দেখিলো সেইদিনাখন আমাৰ সংবাদদাতাসকল বা সংবাদকৰ্মীসকল তালৈ গৈছে, তেওঁলোকত আলোচনা কৰা দেখিছো। কিন্তু তেওঁ যিভাগে বুকু ফুলাই মানে যিভাগে কথা কৈছে, আমি আচৰিত হৈছো তাক দেখি যে কালি পৰহিলৈকে সেই তেল চুৰটো পলাই আছিলে, কিন্তু আজি বুকু ফুলাই কথা কবলৈ তেওঁলোকে ক'ত সাহস পালে। ধৰ্ণা কাৰ্যসূচী লৈছো তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে বা তদন্ত ঘোষণা কৰিবৰ কাৰণে আমি বাৰ কৰি আহিছো। কিন্তু আজিলৈকে পুলিচ প্ৰশাসন নিমাত। আৰু তেওঁলোকে সংবাদমেল দিছে, তেওঁলোকে কৈছে যে আমাৰ ওপৰত যি ইলিগেঞ্চ আনিছে যে সম্পূৰ্ণ তথ্য ভিত্তিত আমাক ৰাজহুৱা কৰক, যে তেতিয়া আমি নিজে চাৰেণ্ডাৰ হৈ দিম বা আমাক দোষী সাব্যস্ত কৰিব পাৰিব। সেয়েহে আমি অসমীয়া যুৱ মঞ্চই তেওঁলোকৰ যিটো এতিয়া বহুখিনি কল ৰেকৰ্ডিং পাইছো, কিন্তু আইনগতভাৱে এইটো কল ৰেকৰ্ডিং মানি নলয়। সেইকাৰণে আমি তেওঁলোকৰ ওপৰত আমি যিখিনি আমাক এভিডেঞ্চ লাগে, এভিডেঞ্চখিনি আমি গোটাই আছো। অতি শীঘ্ৰে যিমান পাৰো আমি সোনকালে আমি ৰাজহুৱা কৰিবলৈ আমি আপোনালোকৰ যোগেদি আমি ৰাজহুৱা কৰি দিম। আচলতে কথাবোৰ একেবাৰে স্পষ্ট। আপোনালোকে দেখিছে যে ভটিয়াপাৰ বাৰীৰ চুকত গেছ নিৰ্বাপিত হোৱা যিটো ঘটনা সংঘটিত হৈছিলে আজি কিছুদিন পূৰ্বে, এই ঘটনা হোৱা আজি প্ৰায় এমাহতকৈ অধিক দিন অতিক্ৰম কৰিলে। তাৰ পাছতো আমি জানিব পৰা মতে বৰ্তমানৰ পৰ্যায়ত ভটিয়াপাৰৰ যিসকল ৰাইজ এই গেছ নিৰ্বাপিত যিটো স্থানত যিসকল স্থানীয় ৰাইজ আছে, স্থানীয় ৰাইজে বৰ্তমান পৰ্যন্ত কিন্তু ক্ষতিপূৰণৰ কোনো ধৰণৰ ব্যৱস্থা তেখেতলোকে যেনেধৰণে ক্ষতিপূৰণৰ বাবে তেখেতলোকে দাবী উত্থাপন কৰিছিল, ক্ষতিপূৰণৰ যিসমূহ বিষয় আছিলে, এই বিষয়সমূহ কিন্তু আমি জানিব পৰা মতে বৰ্তমানলৈকে তেখেতলোকে তেনেধৰণৰ কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই। মাত্ৰ মুখ্যমন্ত্ৰীয়ে দিয়া কেইটকামান টকাৰ পাছত ONGC হওক বা SK পেট্ৰৰ তৰফৰ পৰা কোনো ধৰণৰ সাহায্য কিন্তু বৰ্তমানলৈকে তেখেতলোকক প্ৰদান কৰা নাই। আমি শিৱসাগৰ জিলা প্ৰশাসনক তিনিওটা আজি সংগঠনে আমি অসমীয়া যুৱ মঞ্চ, সংগ্ৰামী সেনা অসম আৰু কুজৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা দাবী জনাইছো যে অতি শীঘ্ৰে ভটিয়াপাৰ স্থিত যিসকল ৰাইজ আছে, এই ৰাইজৰ যিসকল ক্ষতি, তেওঁলোকৰ পথাৰৰ কথা আছিলে, গোটেই বছৰটো তেখেতলোকে খেতি কৰি খায়। গতিকে তেখেতলোকৰ যিখিনি যাৱতীয় খৰচ বা তেখেতলোকৰ যিখিনি প্ৰয়োজনীয় আৰ্থিকভাৱে তেখেতলোকৰ যিটো ONGC হওক বা জিলা প্ৰশাসনৰ তৰফৰ পৰা তেখেতলোকক দিয়াৰ যিটো ব্যৱস্থাৰ কথা আছিলে, ব্যৱস্থা কিন্তু লেহেমীয়া হৈছে বুলি আমি জানিব পাৰিছো। আৰু অতি শীঘ্ৰে আমি দাবী জনাইছো যে জিলা প্ৰশাসনে হওক, ONGC হওক, অতি শীঘ্ৰে যাতে তেখেতলোকক যিটো ক্ষতিপূৰণ দিব লাগে। আজি আমি শিৱসাগৰ প্ৰেছ ক্লাবত সংগ্ৰামী সেনা অসম, অসমীয়া যুৱ মঞ্চ আৰু সদৌ কুজৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আপোনালোকক এখন সংবাদমেল সম্বোধন কৰিছো। আপোনালোকে জানে যে যোৱা 12 জুনত ভটিয়াপাৰা বাৰী চুকত যিটো তেল নিগমৰ যিটো ঘটনা সংঘটিত হৈছিলে, উক্ত ঘটনাত আজি এমাহ সময় অতিক্ৰম হৈ গ'ল। কিন্তু এতিয়ালৈকে কিন্তু যি ধৰণে প্ৰক্ৰিয়া আৰম্ভ হ'ব লাগিছিলে, যি ধৰণে ক্ষতিপূৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব লাগিছিলে, ক্ষতিপূৰণ হোৱা নাই। আজি আমি ONGCৰ ফালৰ পৰা এটা কথা আৰু SK পেট্ৰৰ প্ৰতিষ্ঠানৰ পৰা আমি এটা কথা বুজি উঠিছো যে তেওঁলোকে গেছ নিৰ্গমনৰ যদি ঘটনা কেনেবাকৈ অসমত কেনেবাকৈ আকৌ পুনৰাবৃত্তি হ'বলৈ হয়, তেওঁলোকৰ হাতত কিন্তু কোনো ধৰণৰ পদ্ধতি নাই। সেই কথাখিনি প্ৰথম আমি স্পষ্ট হৈছো। বাহিৰৰ পৰা, আমেৰিকাৰ পৰা যদি কোনো প্ৰযুক্তি নানে, তেনেহলে অসমত ONGCয়ে কোনো ধৰণৰ এই তেল নিগমন ঘটনা হওক, গেছ নিগমৰ ঘটনা হওক, তেওঁলোকে ৰোধ কৰাৰ তেওঁলোকৰ হাতত ক্ষমতা নাই। এই কথাখিনি স্পষ্ট হৈ গৈছে। সকলোৱে অৱগত যে শিৱসাগৰৰ ভটিয়াপাৰৰ বাৰী চুকৰ যিটো ৰিগ বিস্ফোৰণ হৈছিল, ৰিগ বিস্ফোৰণ হোৱাৰ ফলত যি গেছ নিৰ্গত হৈছিল, তাৰ ফলত যি ৰাইজৰ মাজত যি এটা হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল, তাৰ পিছতো আমাৰ যি ONGC বা SK পেট্ৰৰ যিগৰাকী স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাই, কিন্তু সেই মানুহখিনি আজিলৈকে খবৰ এটা লোৱা আমাৰ দৃষ্টিগোচৰ নহ'ল। আমি বাৰে বাৰে শিৱসাগৰৰ বিভিন্ন দল সংগঠনে আমি বাৰে বাৰে দাবী উত্থাপন কৰি আহিছো যে শ্ৰীকৃষ্ণ আগৰৱালাই সেই বিতৰ্কিত ঠিকাদাৰজনে যে তাত গৈ ৰাইজৰ অভাৱ অভিযোগসমূহৰ সমস্যাসমূহৰ তেওঁ দূৰ কৰাৰ এটা চিন্তা কৰক। কিন্তু
শ্ৰীকৃষ্ণ আগৰৱালাই এটা পলায়নবাদী মনোভাৱ লৈ তেখেত এই কাৰ্যৰ পৰা আঁতৰি আছে। আমি আজি এই তিনিওটা সংগঠনে শ্ৰীকৃষ্ণ আগৰৱালাক আমি সকীয়াই দিব বিচাৰিছো যে অতি শীঘ্ৰে সেই যিসকল ক্ষতিগ্ৰস্ত ৰাইজ আছে সেই ৰাইজক উচিত ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক। অকল মাত্ৰ জিলা প্ৰশাসনে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অকল 25,000কৈ টকা দি দায় সাৰিলে নহব। ONGC আমি জনাত আজিলৈকে ক্ষতিপূৰণ দিয়া নাই। ONGC অতি শীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক, নহলে অনাগত দিনত কিন্তু সেই অঞ্চলৰ ৰাইজক লগত লৈ এক জংগী প্ৰতিবাদী কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই তালৈ দুবাৰকৈ আহি সেই ৰাইজৰ সমস্যাৰ বুজ ল'লে, কিন্তু শ্ৰীকৃষ্ণ আগৰৱালাই এবাৰো তালৈ যাবলৈ সক্ষম নহল। আৰু আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতো আমাৰ এটা কথা আছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই তাতে সেই জনসাধাৰণৰ আগত তদন্ত ঘোষণা কৰিলে, কিন্তু আজিলৈকে তদন্ত ভেকু ভাওনা হ'ল। আমি উপলব্ধি কৰিছো যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথা কোৱা আৰু কামৰ মাজত যে পাৰ্থক্য আছে, এই পাৰ্থক্য আমি আজি দেখিবলৈ পাইছো। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি দাবী উত্থাপন কৰিছো, অতি শীঘ্ৰে তেওঁ এই তদন্ত ঘোষণা কৰক আৰু এই শ্ৰীকৃষ্ণ আগৰৱালাই যিজন বিতৰ্কিত ঠিকাদাৰ SK পেট্ৰৰ যিগৰাকী স্বত্বাধিকাৰী, তেখেতক অতি শীঘ্ৰে ONGCয়ে কিন্তু ব্লেক লিষ্টেড কৰক। আৰু ONGCয়ে যি এই ৰিগসমূহ ব্যক্তিগতকৰণৰ কথা কৈ আছে, ব্যক্তিগতকৰণৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াক আমি শিৱসাগৰৰ দল সংগঠনে সকলোৱে প্ৰতিবাদ কৰি আছো যে ONGCয়ে কোনো কাৰণতে এই ৰিগসমূহ ব্যক্তিগতকৰণ কৰাৰ পৰা বিৰত থাকক। কিন্তু ONGCয়ে আমাৰ দল সংগঠনৰ কথা নুশুনি বিতৰ্কিত মানুহবিলাকক এই যে ৰিগসমূহ দিয়াৰ যি ব্যৱস্থা কৰিছে, এই ব্যৱস্থাৰ পৰা কিন্তু ONGC আঁতৰি থাকক, নহলে অনাগত দিনত কিন্তু ONGCৰ বিপক্ষে এখন কিন্তু জংগী আন্দোলনৰ কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। আৰু আমি জিলা প্ৰশাসনক আজি অনুৰোধ কৰিছো, আমি শ্ৰীকৃষ্ণ আগৰৱালাৰ ওচৰত SK পেট্ৰৰ স্বত্বাধিকাৰী শ্ৰীকৃষ্ণ আগৰৱালাক দাবী উত্থাপন কৰিছো, ONGCক দাবী উত্থাপন কৰিছো, অতি শীঘ্ৰে যাতে এই ক্ষতিগ্ৰস্ত মানুহসকলক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক।